নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টো হ'ল মোৰ এজন ছাবস্ক্ৰাইবাৰৰ কমেণ্টৰ ওপৰত আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ। মোৰ এজন শুভাকাংক্ষী মোৰ ছাবস্ক্ৰাইবাৰ, তেখেতৰ নাম হৈছে পাপু ডেকাৰাজা। তেখেতে মোক প্ৰশ্ন কৰিছে, দাদা পানী নোহোৱা ঠাইত ধান খেতি হ'ব নেকি? ধান খেতি মানে শালি খেতি হ'ব নেকি? সেই বিষয়ে তেখেতে মোক কমেণ্ট বক্সত জনাইছে আৰু সেইটো উদ্দেশ্য কৰিয়ে মই আজি এই ভিডিঅ'টো লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে এই শালি ধানৰ খেতিটো হৈছে সম্পূৰ্ণৰূপে মৌচুমী বায়ুৰ ওপৰত ভৰসা কৰা খেতি। মৌচুমী বায়ুৰ ওপৰত ভৰসা কৰা খেতি মই কিয় কৈছোঁ, যেতিয়া এই গ্ৰীষ্মকালত যেতিয়া মৌচুমী বায়ু আহে, অৰ্থাৎ মৌচুমী বায়ুৰ আগমন ঘটে, সেই সময়ত আমাৰ অসমৰ কৃষকসকলৰ মুখত হাঁহি দেখা যায়। গতিকে এই মৌচুমী বায়ুৰ ওপৰত ভৰসা কৰি এই শালি খেতিবোৰ কৰা হয়। এতিয়া কথা হৈছে, যিবিলাক বাম মাটি, ওখ ঠাই, তাত পানী নাথাকে, গতিকে তাত ধান খেতি হ'বনে নাই? নিশ্চয় হ'ব। আপোনালোকে ভয় খাব নালাগে বা চিন্তা কৰিবলগীয়া নহয়। কাৰণ কিয়, যিহেতু মৌচুমী বায়ুৰ ওপৰত ভৰসা কৰা খেতি, গতিকে এই বাৰিষা মৌচুমী বায়ুৰ আগমন ঘটিয়ে থাকে, বৰষুণ পৰিয়ে থাকে, আৰু সেই হেতুকে এই ওখ ঠাইবিলাকত আপোনালোকে যদি ধান ৰোপণ কৰিবলগীয়া হয়, আপোনালোকে শাওণ মাহতে এই ধানবোৰ ৰোপণ কৰিব লাগিব। শাওণ মাহত যেতিয়া আপোনালোকে এই ধানবোৰ ৰোপণ কৰিব, তেতিয়া 15 দিন বা 20 দিন বা 10 দিনৰ অন্তৰে অন্তৰে বৰষুণৰ পানী পাবই। গতিকে ধান মজাকৈ হৈ যাব। কিন্তু আপোনালোকে এটা কথা লক্ষ্য ৰাখিব লাগিব, সেই কথাটো হ'ল কি, যদি খৰাং বতৰ হয়, ধান আপোনালোকে ৰোপণ কৰাৰ পাছত যদি খৰাং বতৰ হয়, তেতিয়াহ'লে যদি আপোনালোকৰ জলসিঞ্চন কৰাৰ ব্যৱস্থা থাকে, খুব ভাল হয়। কাৰণ কিয়, খৰাং বতৰত ধানত যদি পানী নাথাকে, ধানৰ অলপ ক্ষতি হয়। আৰু সদায় মনত ৰাখিব, যদি খৰাং বতৰ হয়, তেতিয়াহ'লে আপোনালোকে কি কৰিব, ধানত আপোনালোকে বিঘাই প্ৰতি 5 কিলোকৈ মিউৰেটেড অফ পটাছ টপ ড্ৰেছিং কৰিব। খৰাং বতৰত মিউৰেটেড অফ পটাছ টপ ড্ৰেছিং কৰিলে ধানবিলাক ঠিকে থাকে। যদিও মাটি ফাটি যায়, ধানবিলাক ঠিকে থাকে। লগতে ঠিক যেতিয়া গেৰ ওলোৱাৰ সময় হ'ব বা গেৰ মেলিব ধৰিব, সেই সময়ত যদি আপোনালোকে জলসিঞ্চন কৰি দিব পাৰে, কাৰণ সেই সময়ত যদি খৰাং হয় বতৰ, সেই সময়ত যদি আপোনালোকৰ জলসিঞ্চন কৰাৰ ব্যৱস্থা থাকে, তেতিয়াহ'লে যদি অলপ জলসিঞ্চন কৰি দিব পাৰে, তেতিয়াহ'লে ধানৰ দানাবিলাক ভাল হয়। সেইটো আপোনালোকে মনত ৰাখিব। গতিকে মই সেইকাৰণে ক'ব খুজিছোঁ যে বাম মাটিত বা ওখ ঠাইত ধান খেতি হয়, শালি খেতিও হয়, আপোনালোকে হাইব্ৰিড বড়ো খেতিও কৰিব পাৰি। কিন্তু হাইব্ৰিড বড়ো খেতি কৰিবলগীয়া হ'লে আপোনালোকৰ জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগিব। যদি হাইব্ৰিড বড়ো ধানৰ খেতি ওখ ঠাইত কৰিব লগা হয়, তেতিয়াহ'লে জলসিঞ্চনৰ আপোনালোকে ব্যৱস্থা কৰি ল'ব লাগিব। হয় নদীৰ পানী, নহয় বিলৰ পানী, নহয় আপোনালোকে চেলো বৰিং কৰি ল'ব লাগিব, সেই পানী দিব লাগিব। আৰু যদি শালি খেতি হয়, তেতিয়াহ'লে ওপৰৰ পানীৰে আপোনালোকে ধুনীয়াকৈ ৰোপণ কৰিব পাৰিব। গতিকে শালি খেতিত সিমান এটা সমস্যা নহয়। তথাপিতো গেৰ ওলোৱাৰ সময়ত যদি অতিপাত খৰাং হয়, সেই সময়ত আপোনালোকে বিঘা প্ৰতি 5 কিলোকৈ পটাছ টপ ড্ৰেছিং কৰি দিব। আৰু পাৰিলে যদি জলসিঞ্চনৰ ব্যৱস্থা থাকে, অলপ জলসিঞ্চন কৰাৰ ব্যৱস্থাটো কৰি দিব, তেতিয়া ধানবিলাক ধুনীয়া হ'ব। গতিকে মোৰ পিছত থকা এইবিলাক কিন্তু ওখ মাটি, এইবিলাক চাওক ওখ মাটি, এইবিলাকত কিন্তু ধান খেতি হ'ব। মই আপোনালোকক দেখুৱাইছোঁ, এই মাটিবোৰত কিন্তু ধান খেতি হ'ব। শালি খেতি এই মাটিবিলাকত কৰা হ'ব। আৰু যিবিলাক দ ঠাই, মোৰ পিছপিনে চাওক, মই আপোনালোকক দেখুৱাইছোঁ, সেইটো বিল, সেইবিলাক কিন্তু দ মাটি। এই বিলটো কি হ'ব, ভাদ মাহৰ শেষৰ পিনে, একদম ভাদ মাহৰ 1 তাৰিখৰ পৰা একদম 30 তাৰিখলৈকে গোটেই ভাদ মাহটাই শালি ধান ৰোপণ কৰিব। আৰু আমাৰ এই যিবিলাক দেখিছে, আপোনালোকক মই দেখুৱাইছোঁ, এই আমাৰ মাটিবিলাক কিন্তু বহি নাথাকে। এইটো এটা খুব ডাঙৰ কথা
অসমৰ বিভিন্ন প্ৰান্তত দেখিছোঁ কেৱল শালি খেতিয়ে কৰে, বেলেগ খেতি নকৰে। কিন্তু আমাৰ এই মাটিবিলাক কিন্তু বহি নাথাকে। মাটিবিলাক যে দেখিছে, এই মাটিবিলাকত আমি বছৰত 3টা-4টা খেতি কৰিব পাৰোঁ। কেনেকৈ কৰিব পাৰোঁ? আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে যে বছৰত 3টা-4টা কেনেকৈ খেতি কৰা? এই মাটিখিনিত আমি হাইব্ৰিড বড়ো ধান ৰোপণ কৰিছিলোঁ। চাওক, এইবিলাক নৰা আছে, চাওক এই নৰাবিলাক দেখিছে। হাইব্ৰিড বড়ো ধান কটা মৰা শেষ হ'ল। এতিয়া ইয়াত কি হ'ব? শালি বীজৰ কঠীয়া ৰোপণ কৰা হ'ব। আমি এতিয়া ইয়াত শালি ধানৰ কঠীয়া আমি ৰোপণ কৰিম। শালি ধানৰ কঠীয়া ৰোপণ কৰাৰ পাছত যেতিয়া ধান পকিব, ধান কটাৰ পাছত আমি শীতকালীন খেতিবিলাক আৰম্ভ কৰি দিম। গতিকে আমাৰ মাটিবিলাক বহি নাথাকে, ৰেষ্ট নাপায়। এটাৰ পাছত এটা, এটাৰ পাছত এটা আমি খেতি কৰিয়ে থাকোঁ। লগতে আৰু এটা মই কথা কওঁ, আমাৰ ব্যক্তিগত আমি অৰ্থাৎ মই যিবিলাক ব্যক্তিগতভাৱে ইয়াত খেতিবিলাক চাওঁ বা কৰোঁ, এইবিলাকত কিন্তু যধে মধে সাৰ প্ৰয়োগ নকৰোঁ। খুব হিচাপৰ সাৰ প্ৰয়োগ কৰোঁ। যিটো গভমেণ্ট পদ্ধতি, সেই গভমেণ্ট পদ্ধতি মতে সাৰবিলাক প্ৰয়োগ কৰোঁ। মানে কৃষি বিভাগৰ পদ্ধতি মতেহে সাৰ প্ৰয়োগ কৰোঁ, যাতে মাটিও নষ্ট নহয় আৰু মানুহৰ শৰীৰতো যাতে ক্ষতি নকৰে, তেনেকুৱাভাৱেহে যিকোনো কীটনাশক ঔষধে হওক বা ৰাসায়নিক সাৰ হওক, সেইমতেহে আমি ব্যৱহাৰ কৰোঁ। গতিকে মই এইখিনিয়ে ক'লোঁ, আপোনালোকে প্ৰত্যেকে জানি থ'ব যে অসম মাটিত বাম মাটিতো ধান খেতি কৰিব পৰা যায়। গতিকে মই এইখিনিয়ে ক'লোঁ, ধন্যবাদ।